এটা সাজেশন আছে এতিয়া সদন চলি থাকে তেতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে আপুনি সাসপেন্ড কৰে কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে গতিকে এনেকুৱা এটা ৰুম বনাব লাগে সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটো বহাই দিব লাগে চাটা কয় নাই বাহিৰত যাব নোৱাৰে ঠিক আছে ধন্যবাদ সম্মানীয় সদন এক সেকেন্ড স্যার যেটো কথা মন্ত্রী মহোদয় কৈছে আমিও ভাবো কি কারণে কাক কেতিয়া সাসপেন্ড করা হল আপনার ফালৰ পৰা এটা বিভাগৰ বিধানসভাৰ ফালৰ পৰা প্ৰেছ ৰিলিজ বা প্ৰেছ বাৰ্তা দিব লাগে যাতে ভুল সৃষ্টি নহয় ঠিক আছে তো সকলো সদনক মই অনুৰোধ জনাইছো আমি সব কথা কোৱাৰ সদনত অধিকাৰ আছে সবে ক'ব পাৰে কিন্তু আমি এজন বিধায়ক হিচাপে আমাৰ যিখিনি ইয়াত চলন প্ৰেৰণ আচাৰ ব্যৱহাৰ মানে কথা কোৱাৰ ঢং সেইবোৰ আমি যাহাতে ঠিকে ৰাখে কাৰণ আমি সবে ইয়াত বিধায়ক ৰাইজে বহুত এটা বিশ্বাসত আমাক ইয়াত পঠাইছে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী হিচাপে গতিকে ইয়াত আমাৰ বহুত ভূমিকা আছে স্যার there is no argument না স্যার আৰু এটা কথা তাৰমানে কি এই সাসপেনশন হৈছে নিজৰ কোৱালিটিটো জাহিৰ কৰিব বিচাৰে ৰাইজে তেনেকুৱা ধৰণৰ এটা ধাৰণা লয় বিধানসভাৰ মধ্যে বহুত হুলস্থুল কৰিছে গতিকে সাসপেনশন কৰিছে বিধানসভাৰ পাৰপাছটো হুলস্থুলছ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰিছো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথ্য আপ্যায়ন জেগা এটা থাকিব ডিটেনশন ৰুম এটা লাগে তাত সাসপেনশন হ'বৰ কাৰণে তেওঁলোকৰ তাত এটা সাজেশন আছে এতিয়া সদন চলি থাকে তেতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে আপুনি সাসপেন্ড কৰে কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে গতিকে এনেকুৱা এটা ৰুম বনাব লাগে সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটো বহাই দিব লাগে চাটা কয় নাই বাহিৰত যাব নোৱাৰে ঠিক আছে ধন্যবাদ সম্মানীয় সদন এক সেকেন্ড স্যার যেটো কথা মন্ত্রী মহোদয় কৈছে আমিও ভাবো কি কারণে কাক কেতিয়া সাসপেন্ড করা হল আপনার ফালৰ পৰা এটা বিভাগৰ বিধানসভাৰ ফালৰ পৰা প্ৰেছ ৰিলিজ বা প্ৰেছ বাৰ্তা দিব লাগে যাতে ভুল সৃষ্টি নহয় ঠিক আছে তো সকলো সদনক মই অনুৰোধ জনাইছো আমি সব কথা কোৱাৰ সদনত অধিকাৰ আছে সবে ক'ব পাৰে কিন্তু আমি এজন বিধায়ক হিচাপে আমাৰ যিখিনি ইয়াত চলন প্ৰেৰণ আচাৰ ব্যৱহাৰ মানে কথা কোৱাৰ ঢং সেইবোৰ আমি যাহাতে ঠিকে ৰাখে কাৰণ আমি সবে ইয়াত বিধায়ক ৰাইজে বহুত এটা বিশ্বাসত আমাক ইয়াত পঠাইছে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী হিচাপে গতিকে ইয়াত আমাৰ বহুত ভূমিকা আছে there is no argument না স্যার আৰু এটা কথা তাৰমানে কি এই সাসপেনশন হৈছে নিজৰ কোৱালিটিটো জাহিৰ কৰিব বিচাৰে ৰাইজে তেনেকুৱা ধৰণৰ এটা ধাৰণা লয় বিধানসভাৰ মধ্যে বহুত হুলস্থুল কৰিছে গতিকে সাসপেনশন কৰিছে বিধানসভাৰ পাৰপাছটো হুলস্থুলছ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰিছো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথ্য আপ্যায়ন জেগা এটা থাকিব ডিটেনশন ৰুম এটা লাগে তাত সাসপেনশন হ'বৰ কাৰণে তেওঁলোকৰ তাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত